মৰমৰ ভাইটি ভণ্টিসকল, আজি মই তোমালোকৰ পঞ্চম শ্ৰেণীৰ পৰিৱেশ বিষয়ৰ আমাৰ পৰিৱেশ নামৰ প্ৰথম যিটো পাঠ আছে, এই পাঠটোৰ অনুশীলনীৰ সকলো প্ৰশ্ন উত্তৰ এই ভিডিঅ'টোত আলোচনা কৰিম। চ' তোমালোকৰ 1 নম্বৰত প্ৰথমতেই কি দিয়া আছে সেয়া চাওঁ আহাচোন। 1 নম্বৰত প্ৰথমতেই কৈছে যে উত্তৰ লিখা। ইয়াৰে প্ৰথম প্ৰশ্নটো দিছে পৰিৱেশৰ জৈৱিক উপাদানকেইটাৰ নাম কি কি? ইয়াৰে উত্তৰটো হ'ব পৰিৱেশৰ জৈৱিক উপাদানকেইটাৰ নাম হ'ল উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট-পতংগ আৰু অণুজীৱ ইত্যাদি। ইয়াৰ পিছৰ প্ৰশ্নটোত কৈছে যে পেঙ্গুইন চৰাইৰ গাৰ গঠন কেনেকুৱা? ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা যে পেঙ্গুইন চৰাইৰ গাটো ডিম্বাকৃতিৰ আৰু দীঘলীয়া। গাটো সৰু সৰু পাখিৰে আৱৰা আৰু ডেউকা দুখন সৰু। ইয়াৰ পিছত গ প্ৰশ্নটো কৈছে জলাহ অঞ্চল কাক বোলে? ইয়াৰ উত্তৰটো হ'ব সাধাৰণতে বছৰটোৰ সৰহভাগ সময় পানী জমা হৈ থকা জলাশয়কে জলাভূমি বা আৰ্দ্ৰভূমি বুলি গণ্য কৰা হয়। কৃত্ৰিমভাৱে সৃষ্টি হোৱা হ্ৰদ, সৰু সুৰা বোৱতী পানীৰ লগতে নৈপৰীয়া পানী বন্ধ হৈ থকা ঠাই, বিল, খাল, ডোবা, দলনি, পিটনি আদি জলাহ হিচাপে চিহ্নিত হৈ আহিছে। ইয়াৰ পিছত ঘ প্ৰশ্নটো কৈছে পৰিৱেশৰ অজৈৱিক উপাদানসমূহ কি কি? ইয়াৰ উত্তৰটো হ'ব পৰিৱেশৰ অজৈৱিক উপাদানকেইটাৰ নাম হ'ল বায়ু, পানী, মাটি, খনিজজাত দ্ৰব্যসমূহ, শক্তিৰ উৎসসমূহ, জলবায়ু, সৌৰ বিকিৰণ আদি। উঙ প্ৰশ্নটো কৈছে মানৱসৃষ্ট পৰিৱেশ বুলিলে কি বুজা? ইয়াৰ উত্তৰটো হ'ব মানুহৰ যি কামে কোনো এখন ঠাইত এক সুকীয়া পৰিস্থিতিৰ সৃষ্টি কৰে তাকে সেই ঠাইখনৰ মানৱসৃষ্ট পৰিৱেশ বোলে। ইয়াৰ উপাদানসমূহ হ'ল ৰাস্তা-ঘাট, দলং, বাসগৃহ, উদ্যোগ, পৰিয়াল, সামাজিক ৰীতি-নীতি, কৃষ্টি-সংস্কৃতি আদি। প্ৰথম চৰ প্ৰশ্নটোত কৈছে মৰুভূমিত কি কি প্ৰাণী আৰু উদ্ভিদ পোৱা যায়? এটাকে উদাহৰণ দিয়া। উত্তৰ মৰুভূমিত প্ৰধানকৈ উট পোৱা যায় আৰু কেকটাছ জাতীয় উদ্ভিদ পোৱা যায়। দ্বিতীয় প্ৰশ্নটোত কৈছে পৰিৱেশত পোহৰৰ ভূমিকা কি? উত্তৰ পৰিৱেশত পোহৰ শক্তিয়ে পানীৰ উষ্ণতা, জৈৱিক প্ৰক্ৰিয়া যেনে চিকাৰী আৰু চিকাৰৰ মাজত সম্পৰ্ক আৰু উদ্ভিদৰ সালোকসংশ্লেষণ আৰু বিকাশ প্ৰভাৱিত কৰে। প্ৰাকৃতিক পৰিস্থিতিত পোহৰ, ভৌগোলিক অৱস্থা, মেঘাচ্ছন্নতা, উদ্ভিদৰ আৱৰণ আৰু ঋতুগত আৰ্হিৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়। এইখিনি আছিল তোমালোকৰ 1 নম্বৰৰ প্ৰশ্ন উত্তৰসমূহ। এতিয়া আহাচোন চাওঁ 2 নম্বৰত তোমালোকক কি কৈছে। 2 নম্বৰত কৈছে যে খালী ঠাই পূৰ কৰা। ক খালী ঠাই মৰুভূমিৰ প্ৰধান প্ৰাণী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উট। উট মৰুভূমিৰ প্ৰধান প্ৰাণী। খ প্ৰশ্নটো কৈছে বগা ভালুক ড্ৰেছ অঞ্চলত পোৱা যায়। ইয়াৰ উত্তৰটো হ'ব বগা ভালুক মেৰু অঞ্চলত পোৱা যায়। ঘ প্ৰশ্নটোত কৈছে তৃণভূমি অঞ্চলত বৃহৎ এলেকাজুৰি পোৱা যায়। কি পোৱা যায়? মাংসভোজী আৰু তৃণভোজী প্ৰাণী পোৱা যায়। ঘ প্ৰশ্নটোত কৈছে যে মৰুভূমিত ড্ৰেছ জাতীয় উদ্ভিদ পোৱা যায়। এইটো আমি অলপ আগতে গম পাইছোঁ যে মৰুভূমিত কেকটাছ জাতীয় উদ্ভিদ পোৱা যায়। উঙ প্ৰশ্নটোত কৈছে পোহৰ পৰিৱেশৰ এটা প্ৰাকৃতিক উপাদান। এতিয়া আহাচোন চাওঁ 3 নম্বৰত তোমালোকক কি কৈছে। 3 নম্বৰত কৈছে তলৰ উক্তিসমূহ শুদ্ধ কৰি লিখা। ইয়াৰ কত কৈছে বগা ভালুক, হৰিণা, জেব্ৰা মেৰু অঞ্চলত পোৱা প্ৰাণী। ইয়াৰ উত্তৰটো হ'ব বগা ভালুক মেৰু অঞ্চলৰ প্ৰাণী আৰু হৰিণা আৰু জেব্ৰাটো নহয়, এইকেইটা ভুল হয়। খ প্ৰশ্নটোত কৈছে চিল, বল্গা হৰিণ, ইয়াকৰ দীঘল আৰু শাখা-প্ৰশাখাযুক্ত শিং থাকে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বল্গা হৰিণ। বল্গা হৰিণ দীঘল আৰু শাখা-প্ৰশাখাযুক্ত শিং থাকে। ঘত কৈছে জিৰাফ, সিংহ, বাঘ এবিধ তৃণভোজী প্ৰাণী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জিৰাফ এবিধ তৃণভোজী প্ৰাণী। ইয়াৰ পিছত তোমালোকক কৈছে যে চমুটোকা লিখা। ইয়াত তোমালোকক চমুটোকা লিখিবলৈ দিছে যে জলাভূমি, অণুজীৱ, পানী আৰু বায়ু।
প্ৰথমতে চাওচোন আহা তোমালোকক জলাভূমিৰ বিষয়ে কেনেকৈ চমুটোকা লিখিব লাগিব। ইয়াত মই এনেদৰে লিখি দিছোঁ যে সাধাৰণতে সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটিভাগকেই জলাভূমি বুলি কোৱা হয়। পানী আৰু মাটি এই দুই ধৰণৰ উপাদানেৰে জলাভূমি গঠিত। এই দুয়োটা উপাদান থকা বাবেই জলাভূমিত বিভিন্ন ধৰণৰ উদ্ভিদ, প্ৰাণী আৰু অণুজীৱই বাস কৰে। তদুপৰি জলাভূমিৰ কাষৰীয়া অঞ্চলত বিভিন্ন প্ৰজাতিৰ চৰাইও থাকে। খাদ্যৰ বাবে জলাভূমিৰ প্ৰাণীবোৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰে। অণুজীৱত কৈছে যে যিবিলাক তেনেই ক্ষুদ্ৰ যিবোৰক আমি খালী চকুৰে দেখা নাপাওঁ সেইবিলাককে অণুজীৱ বুলি কোৱা হয়। এইবিলাক ইমানেই ক্ষুদ্ৰ যে অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা পোৱা যায়। উদাহৰণস্বৰূপে বেক্টেৰিয়া আৰু ভাইৰাছ। ইহঁত বায়ু, পানী, মাটি সকলোতে থাকে। কিছুমান বেক্টেৰিয়াই মৃত উদ্ভিদ বা প্ৰাণীৰ পচন ঘটাই পচন সাৰ তৈয়াৰ কৰে। পানী বা জলভাগ হ'ল পৰিৱেশৰ এবিধ অতি প্ৰয়োজনীয় অজৈৱিক উপাদান। পৃথিৱীৰ মুঠ পানীৰ বেছিভাগেই হৈছে সাগৰ আৰু মহাসাগৰৰ। ইয়াৰ উপৰি বৰষুণ, হ্ৰদ, খাল-বিল, পুখুৰী, নদ-নদী, জান-জুৰি, ভূগৰ্ভৰ পানী আদি হ'ল পানীৰ একোটা উৎস। পানীৰ অবিহনে কোনো জীৱ জীয়াই থাকিব নোৱাৰে। বৰষুণৰ অভাৱত কোনো এটা অঞ্চলত যেনেদৰে খৰাং পৰিৱেশৰ সৃষ্টি হয়, ঠিক তেনেদৰে অত্যাধিক বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হ'ব পাৰে। পানীয়ে প্ৰাণীৰ প্ৰাণ বুলি কথা এষাৰ আছে। পানী নহ'লে আমি কোনো জীৱই জীয়াই থাকিব নোৱাৰোঁ। ইয়াৰ পিছত আহিছে বায়ু। বায়ু হৈছে মানৱ জীৱন আৰু আন সকলো জীৱৰ বাবে অপৰিহাৰ্য প্ৰাকৃতিক সম্পদ। ই পৃথিৱী পৃষ্ঠৰ চাৰিওফালে বিস্তৃত কম্বলৰ দৰে। বায়ুৰ প্ৰধান উপাদানসমূহ হ'ল নাইট্ৰজেন, অক্সিজেন আৰু অন্যান্য গেছ। বায়ুৰ সঠিক ভাৰসাম্য বজাই ৰখাটো মানুহ আৰু অন্যান্য জীৱৰ বাবে উপকাৰী যদিও বায়ু প্ৰদূষণ মানুহৰ স্বাস্থ্য আৰু পৰিৱেশৰ বাবে ক্ষতিকাৰক। 5 নম্বৰত তোমালোকক কৈছে যে এটা প্ৰাকৃতিক দৃশ্যৰ ছবি আঁকা। এইটোত মই ইয়াত সাধাৰণতে এটা ছবি দি দিছোঁ। তোমালোকে এইটো চাই নিজে আঁকিবলৈ চেষ্টা কৰিবা। ভাইটি ভণ্টিসকল, সাধাৰণতে আজি আমি এইখিনি প্ৰশ্ন উত্তৰেই আলোচনা কৰিলোঁ। আশা কৰোঁ তোমালোকে সকলো প্ৰশ্ন উত্তৰ অতি ভালদৰে বুজি পাইছা। যদি তোমালোকৰ এই ভিডিঅ'টোৰ পৰা কিবা সংকোচবোধ হৈছে তেন্তে তোমালোকে কমেণ্ট বক্সত জনাব পাৰা। আৰু তোমালোকে যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই বা তোমালোকে নতুন হৈ আছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে ভিডিঅ'টোত এটা লাইক কৰি দিবা। আজিলৈ এইখিনিয়েই। ইয়াৰ পৰৱৰ্তী ভিডিঅ'টো তোমালোকে কোনটো বিষয়ৰ ওপৰত পাব বিচাৰা কমেণ্ট কৰি জনাবা। আজিলৈ এইখিনিয়েই। থেংক ইউ।